মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টি মই তোমালোকৰ বাবে লৈ আহিছো 2024 চনৰ গুণোৎসৱৰ প্ৰথম পৰ্যায় আৰু ক্লাছ 7 ৰ দ্বিতীয় দিনৰ সেট বিৰ ম্যাথমেটিক্সৰ পেপাৰখন। লগতে মই এই কোৱেশ্চন কেইটা মই উত্তৰখিনি সমাধান কৰি দিবলৈ চেষ্টা কৰিছো। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এতিয়া চাও আহাচোন কোৱেশ্চন নম্বৰ 39 ত কি দিছিলে -600 divided by 25। এটো যদি আমি হৰণ কৰো কিমান পাম পহিছক যদি আমি 100 ৰে হৰণ কৰো ধৰা 100 তোমালে হৰণ কৰিব দিছে ইয়াত 25 আছে ঠিক আছে কিমান বাৰ যাব 25 4 গুণ কিমান হ'ব 100 তে 25 8 গুণ কিমান হ'ব 200 25 12 গুণ কিমান হ'ব 300 25 16 গুণ হ'ব 400 25 20 গুণ কিমান হ'ব 500 25 24 গুণ হ'ব 600 গতিকে ইয়াত কিমান পাম আমি 24 পাম ডাঙৰটোৰ আগত যেটো মাইনাস আছে ইয়াত মাইনাস হ'ব -24 অপচন এ দিছিলে -24 অপচন এ টোৱে হ'ব শুদ্ধ উত্তৰ ঠিক আছে অপচন এ টো হ'ল শুদ্ধ উত্তৰ নেক্সট দিছিলে 40 নম্বৰত কি দিছে চোৱা 2/3 ৰ 4/5 ৰ মানে কি মাজত কি হ'ব পূৰণ হ'ব এতিয়া চোৱাচোন কিমান দিছে 2/3 ৰ ৰ আছে গটে পূৰণ চিন ৰ থাকিলে জানিবাই পূৰণ হ'ব 4/5 এটা আমি কটাকটি কৰিব পাৰো নেকি চোৱাচোন কটাকটি কৰিব পাৰো নে নোৱাৰো নোৱাৰিলে আমি কি কৰিব পাৰো এইটো পূৰণ এইটো পূৰণ 3 5 গুণ কিমান 15 4 গুণ 8 কিমান পালো 8/15 অপচন বি দিয়া আছিল 8/15 অপচন বি হৈছে কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন তো চোৱা কোৱেশ্চন নম্বৰ 41 23.5 divided by 1000 ইয়াত কিমান ইমান আছে 1000 আছে ইয়াত চোৱা ইয়াতে দশমিক আছে ঠিক আছে তলত কেইটা শূন্য আছে চোৱা ধৰিলোৱা ইয়াতে আছে 23.5 তলত আছে 1000 ঠিক আছে তলত 1000 আছে দশমিকটো ক'ত আছে ইয়াতে আছে তলত কেইটা শূন্য আছে তিনিটা তে ইয়াৰ তিনিটাৰ আগত আমি দশমিক দিবলে যেনে ধৰা তোমালোকে চোৱা 2 3 5 ইয়াতে দশমিক আছে তে ইয়াত তিনিটা শূন্য আছে নহয় ইয়াৰে তিনি ঘৰ আগত দশমিক হ'ব 1 2 3 ইয়াতে দশমিক হ'ল দশমিকৰ আগত আৰু এটা শূন্য হ'ব ঠিক আছে বুজি পালা না তোমালোকে এটা আছে দশমিকটো এই তিনিটা শূন্য যেহেতু আছে 1 2 3 তিনি ঘৰ আগুৱাই দিলো ইয়াতে দশমিক হ'ল 0.0235 অপচন সি হ'ব শুদ্ধ উত্তৰ ঠিক আছে 42 নম্বৰ দিছিল -25 into 29 into -4 এটো কৰিলে কিমান হ'ব আমাক সুধিছে এতিয়া তোমালোকে চোৱা ভালদৰে চাবা মনোযোগ দি একেবাৰে সহজ হয় -25 আছে -25 মাইনাস টকাটো আমি এইফালে লৈ গলো পূৰণ চিন দিলো আকৌ কিমান আছিল -4 এইফালে কিমান আছে 29 টো আমি ইয়াতে লিখিলো ঠিক আছে এতিয়া মাইনাসে মাইনাসে কি হ'ল প্লাস হ'ল 25 4 গুণ কিমান 100 প্লাস চিন দিব নালাগে একো চিন নথকা মানে কি থাকে প্লাস চিন আৰু এইফালে কিমান থাকিল পূৰণ 29 গতিকে 29 ৰ লগত 100 পূৰণ কৰিলে কিমান হ'ব 29 লিখিলো দুটা যেটো শূন্য আছে দুটা শূন্য আমি দি দিলো অপচন এ দিছিলে 2900 অপচন এ হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চন নম্বৰ 43 ইয়াত দিছিলে সপ্তম শ্ৰেণীৰ শ্ৰেণী পৰীক্ষাত 15 গৰাকী ছাত্ৰ-ছাত্ৰীৰ গণিতৰ পৰীক্ষাত প্ৰাপ্ত নম্বৰ 22 নম্বৰৰ ভিতৰত তলত দিয়া ধৰণৰ ইয়াত দিছিল 17 8 7 9 11 14 16 18 26 12 10 13 15 19 হলে নম্বৰ বিলাকৰ প্ৰসাৰ কিমান হ'ব আমাক খুদিছে অপচন এ দিছিলে 13 অপচন বি দিছিলে 14 অপচন সি দিছিল 15 অপচন ডি দিছিলে 16 ইয়াৰ পৰা শুদ্ধ কোনটো হ'ব আমাক উলিয়াবলৈ কৈছে ঠিক ইয়াৰ আনসাৰটো তোমালোকে কমেন্ট বক্সত জনাবাচোন নোৱাৰিলেও জনাবা কমেন্ট বক্সতে মই ইয়াৰ আনসাৰটো তোমালোকক দি দিম
নেক্সট কুৱেশ্যন দিছিল দুটা কোণৰ যোগফল 180 ডিগ্ৰী হলে কোন দুটা ড্যাশ কোণ দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় কোন দুটা কি কোণ হ'ব সুধিছে অপচন এ দিছিলে বিপৰীত অপচন বি দিছিলে পূৰক অপচন সি সম্পূৰক আৰু অপচন ডি দিছিলে অনুৰূপ গতিকে ইয়াৰ আনসাৰটো কি হ'ব 180 ডিগ্ৰী হলে কি হ'ব সম্পূৰক হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ ঠিক আছে Question number 45 ত দিছিলে তলৰ কোণটোৱে বৰ্গৰ পৰিসীমা বুজাইছে বৰ্গৰ পৰিসীমা হলে হ'ব বৰ্গৰ পৰিসীমা বুলি ক'লে কি বুজায় পৰিসীমা বুলি ক'লে এইখিনি গোটেইখিনিকে বুজায় গতিকে কি হ'ব এটা আছে 1 2 3 4 গতিকে 4 ইনটু কি হ'ব বাহু বৰ্গৰ পৰিসীমাৰ সূত্ৰ 4 গুণন বাহু অপচন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট 46 নম্বৰ যদি 1 কুইণ্টলত 100 কিলোগ্ৰাম হয় তেন্তে 1 কিলোগ্ৰামত কিমান কুইণ্টল হ'ব কি কৈছে আমাক যদিহে 1 কুইণ্টলত কিমান হয় 100 কেজি হয় তেন্তে আমাক খুদিছে 1 কেজিত কিমান কুইণ্টল হ'ব 1 কেজি বা কিলোগ্ৰামত কিমান কুইণ্টল হ'ব তে 1 কেজিত কিমান হ'ব আমি কেনেকৈ উলিয়াম বৰ্ড কি হ'ব 1 তলত হ'ব 100 ইয়াত কেইটা শূন্য আছে দুটা গতিকে এটা দুটা ইয়াত এটা শূন্য হ'ব দুটাৰ আগত দশমিক ঠিক আছে ইয়াৰ এটা শূন্য হ'ব 0.01 ঠিক আছে অপচন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 47 গণিতৰ পৰীক্ষাত 60 65 70 75 80 এই নম্বৰসমূহ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দণ্ডচিত্ৰৰ সহায়ত দেখুওৱা হৈছে মানে গণিতৰ পৰীক্ষা পাতিছিলে 100 নম্বৰৰ তাৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলে কোনোবাজনে 60 পালে কোনোবাজনে 65 কোনোবাজনে 70 কোনোবাজনে 75 কোনোবাজনে 80 পালে গতিকে এই নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আমাক দণ্ডচিত্ৰৰ সহায়ত ইয়াতে দিছে এইফালে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিছে কিমান গৰাকীয়ে পালে এইফালে প্ৰাপ্ত নম্বৰ মানে 60 নম্বৰ কিমান গৰাকীয়ে পালে 65 নম্বৰ কিমান জনে পালে ঠিক আছে গতিকে তাৰ তলত কেইটামান কুৱেশ্যন এটা দিছে যে দণ্ডচিত্ৰটোৰ সহায়ত 65 আৰু 75 এই নম্বৰ দুটা লাভ কৰা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান তে 65 কিমান জনে পাইছিলে 65 নম্বৰ কৈ 6 জনে পাইছিলে ঠিক আছে আৰু 75 কিমান জনে পাইছে 5 জনে তে মুঠ খুদিছে 6 ৰ লগত 5 যোগ কৰিব লাগিব মুঠ খুদিলে 6 এ পাছে কিমান হ'ব 11 অপচন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন দিছিলে 48 নম্বৰ x ৰ 5 গুণ 10 ৰ সমান উক্তিটো সমীকৰণ আকাৰত লিখিলে কি হ'ব কি কৈছে x ৰ 5 গুণ x ৰ 5 গুণ মানে কিমান হ'ব 5x x ৰ 5 গুণ মানে 5x 5x তো কিহৰ সমান বুলি কৈছে সমান চিন দিলো 10 ৰ সমান তে 5x = 10 হ'ল অপচন সি হ'ল শুদ্ধ উত্তৰ আশা কৰিছো নিশ্চয় তোমালোকে বুজি পাইছা নেক্সট টু দিছে আমাক সমাধান কৰিবলৈ দিছিল 4y by 3 - 7 = 5 ঠিক আছে তিকে মই ইয়াতে কৈ দিছো তোমালোকক চেষ্টা কৰিছো ঠিক আছে নেক্সট চোৱা আমি লিখিব পাৰো 4y divided by 3 ইয়াত -7 আছে -7 টো যদি সমান চিনৰ ইফালে আনো কি হৈ যাব +7 হৈ যাব গতিকে ইফালে 5 টো আছে গতিকে 5 + 7 নেক্সট আকৌ লিখা 4y by 3 5 + 7 কৰিলে কিমান হ'ব 12 হাতে পাছে কিমান 12 ঠিক আছে তাৰ পিছত এনেকে ইয়াতে হৈ গল এতে 4y 12 3 গুণ কিমান 3 12 কিমান 36 ঠিক আছে গতিকে 4y = 36 হল y উলিয়াও আমি equal 36 পৰৰ লগত কি হৈ আছিল y টো পূৰণ হৈ আছিল এইফালে আনাৰ লগলে কি হৈ গল হৰণ হৈ গল by 9 তে 9
সৰি ইয়াতে হ'ব লাগিছিল 4 ঠিক আছে 4 হৈ গল 4y = 36 y টো ইয়াতে ৰাখিলো 4 লগত y টো পূৰণ হৈ আছিল 36 এইফালে অনাৰ লগে লগে সমান চিহ্নৰ বিপৰীত চাইডে অনাৰ লগে লগে হৰণ হৈ গল 36/9 গতিকে 4 9 গুণ কিমান হ'ব 37 গতিকে y কিমান পালো আমি 9 পালো গতিকে অপচন সি দি আছিল 9 অপচন সি হ'ব শুদ্ধ উত্তৰ ঠিক আছে এখিনি অলপমান খেলি মেলি হৈ গল তোমালকে আৰু এবাৰ চাই লবা নিশ্চয় তোমালকে বুজি পাবা নেক্সট দিছিলে 50 নম্বৰত কাখৰ চিত্ৰৰ পৰা x নিৰ্ণয় কৰা x ৰ মানটো আমাক খুদিছে ঠিক আছে গতিকে তোমালকে চোৱা এটা সৰল ৰেখাত উৎপন্ন কৰা মান কিমান হয় 180 ডিগ্ৰী ঠিক আছে গতিকে ইয়াতে যদি আমি চাও ইয়াত কিমান আছে 60 ইয়াত আছে 45 ঠিক আছে গতিকে আমি এটা লিখি ললো 60 ডিগ্ৰী প্লাস x ৰ যেটো মানটো x ৰ নিৰ্ণয় কৰিব দিছিল x লিখিলো প্লাস ইয়াত এইখিনি কথা কৈছে আৰু কিমান দিয়া আছিল 45 ঠিক আছে এইফালে হ'ব 180 ডিগ্ৰী এই দুটা যদি আমি যোগ কৰো 60 লগত 45 যদি যোগ কৰো কিমান পাম আমি 105 প্লাস x এইফালে আছে 180 ঠিক আছে মাক যেটো x নিৰ্ণয় কৰিব লৈছিল x এইফালে ৰাখিলো 180 লিখিলো ইয়াতে প্লাস হৈ আছে নহয় এই সমান চিহ্নৰ ইফালে আনিলে কি হৈ গল মাইনাস তে 180 মাইনাস 105 গতিকে 180 ৰ পৰা 105 মাইনাস কৰিলে কিমান পাম 75 অপচন বি দি আছিল 75 এই অপচনটোৱে হৈছে শুদ্ধ উত্তৰ এটা নেক্সট কোৱেশ্চনটো চাও আহাচোন 51 নম্বৰ ত্ৰিভুজৰ অন্তঃকোণ তিনিটাৰ সমষ্টি কিমান সুধিছে ইয়াৰ উত্তৰটো নিশ্চয় তোমালোকে জানাই ত্ৰিভুজৰ অন্তঃকোণ তিনিটাৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী অপচন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন দিছিলে 52 নম্বৰ চিত্ৰত x ৰ দিশ কিমান এই x ৰ দিশ কিমান সুধিছে অপচন এ দিছিলে 15 cm অপচন বি 17 cm অপচন সি 13 cm অপচন ডি 14 cm আমি জানো পাইথাগোৰাছৰ সূত্ৰ অনুসৰি আমি এনেদৰে লিখিব পাৰো কৰ্ণ স্কয়াৰ মান ভূমি স্কয়াৰ যোগ লম্ব স্কয়াৰ এতে ভূমি কিমান হ'ব আমাক যেটো x ৰ মানটো খুদিছে আমি ইয়াতে কৰ্ণৰ স্কয়াৰ ঠাইত x লিখিলো ভূমি স্কয়াৰ এখিনি কিমান হ'ব 15 স্কয়াৰ প্লাস লম্ব 8 স্কয়াৰ ঠিক আছে তে 15 স্কয়াৰ মানে কিমান হয় 15 স্কয়াৰ মানে হয় 225 ঠিক আছে ইয়াতে লিখিলো আমি 225 আৰু 8 স্কয়াৰ মানে হৈছে 64 ঠিক আছে 225 ৰ লগত তোমালকে 64 যোগ কৰি চাবাচোন কিমান পাবা 225 ৰ লগত 64 যোগ কৰিলে তোমালকে পাবা 289 ঠিক আছে 289 পাবা তোমালকে কে ৰুট ওভাৰ দিলে কিমান হ'ব 17 হৈ যাব অপচন সি বি দিছিলে 17 এইটোৱে হ'ব ইয়াৰে শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কোৱেশ্চন চোৱা 53 নম্বৰ 53 নম্বৰত খুদিছিলে সি কিমান হ'ব খুদিছে গতিকে ইয়াৰটো তোমালোকে কমেন্ট বক্সত জনাবা যদি নোৱাৰা তেতিয়াও জনাবা কমেন্ট বক্সতে মই আনসাৰটো দি দিম ঠিক আছে নেক্সট খুদিছিল 54 নম্বৰত কি শৰ্ত সাপেক্ষে হ'ব খুদিছে এটো হ'ব আছে হ'ব শুদ্ধ উত্তৰ বাহু কোণ বাহু ঠিক আছে মই লিখি দিছো বাহু কোণ বাহু ঠিক আছে বাহু কোণ বাহু নেক্সট 55 নম্বৰ এটা সংখ্যাৰ 10% ৰ মান 40 হলে সংখ্যাটো কিমান হ'ব অপচন সমূহ চোৱা এ দিছিলে 400 বি 40 সি 10 ডি দিছিলে 4
কি কৈছে চোৱা এটা সংখ্যাৰ 10% মান 40 হলে গতিকে এটা সংখ্যাৰ ৰ আছে গতিকে এটা সংখ্যা আমি ধৰি ললো x বুলি x ৰ 10% x * 10 x ৰ 10% ৰ মান কিমান দিছে আমাক 40 সংখ্যাটো কি হ'ব উলিয়াবলৈ দিছে মানে x টো উলিয়াব গৈছে ঠিক আছে নেক্সট চোৱা আমি x টো ইফালে ৰাখি ললো যেটো x উলিয়াবলৈ গৈছে ইফালে 40 আছে 42 ওপৰত লিখিলো x ৰ লগত 10 টো পূৰণ হৈ আছে এইফালে অনাৰ লগে লগে কি হ'ল সমান চিহ্নৰ ইটো সাইড অনাৰ লগে লগে হৰণ হৈ গ'ল গতিকে 10 4 গুণ কিমান 40 গতিকে অপচন ডি হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট দিছিলে 56 নম্বৰত -8/9 ৰ যোগাত্মক বিপৰীত সংখ্যাটো খুদিছে এটো তোমালোকে নিজে কৰিবা কমেন্ট বক্সত জনাবা নেক্সট 57 নম্বৰত দিছিলে -15/14 ৰ 2/3 ৰ মান খুদিছে ইনটু 2/3 ৰ মান খুদিছে গতিকে ইয়াৰ উত্তৰটো অপচন এটো হ'ব শুদ্ধ উত্তৰ শেষৰ কোৱেশ্চনটো দিছিলে এটা ৰম্বাসৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 7 মিটাৰ আৰু 6 মিটাৰ হলে ৰম্বাসটোৰ কালি উলিয়াবলৈ দিছে ৰম্বাসৰ কালি উলিওৱা সূত্ৰটো কি আছিল হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল গতিকে হাফ লিখিলো কৰ্ণ দুডালৰ পূৰণফল আমাক দিয়া আছে 7 * 6 গতিকে কৰ্ণ দুডালৰ পূৰণফলৰ ঠাইত 7 * 6 লিখিলো নেক্সট লিখিলো আমি হাফ 7 * 6 কিমান হ'ব 42 2 ৰে 42 কিমান বাৰ যাব 21 বাৰ ঠিক আছে অপচন ডি হ'ব শুদ্ধ উত্তৰ গতিকে এখিনি আছিল আজিৰ এই ভিডিঅ'টিত নেক্সট ভিডিঅ'টিত সায়েন্সৰ খিনি কৰি দিবলৈ চেষ্টা কৰিম লিংকটো ডেসক্ৰিপচনত দিয়া থাকিব তাত ক্লিক কৰি তোমালোকে চাব পাৰিবা আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই সাবস্ক্ৰাইব কৰি দিবা পিডিএফ সমূহ যদি লাগে ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি ফেচবুক পেজ হোৱাটছআপ চেনেলত ফলো কৰি লবলৈ নাপাহৰিবা